এই কথাটোৱে ৰাজনৈতিকভাৱে মানুহজনক সহায় কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এই যিটো কথা বুজি পাই আমাৰ বিচক্ষণ ৰাজনীতিবিদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাটোৰ এটা ভুঁ পায় যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল এই গোটেই কথাখিনি প্লেন কৰা যেন আমাৰ অনুমান হয় যে SIT পৰা আৰম্ভ কৰি গোটেই কথাখিনি এনেকুৱা কেনেকৈ হ'ব পাৰে যে যোৱা এক বছৰত অসমত দুখন SIT গঠন হৈছে দুখন SIT গঠন হৈছে একেখিনি মানুহক লৈ দুখন SITয়ে দুখন আপোনাৰ তদন্ত কৰিছে বাহিৰৰ দেশৰ হোৱা বিদেশত হোৱা এখন ছিংগাপুৰ এখন পাকিস্তান বিদেশত হোৱা দুটা ঘটনাক লৈ পেলাই টিম একেটাই এটা মাৰ্ডাৰ আৰু এটা দেশৰ বিৰুদ্ধে হোৱা অপৰাধ মাৰ্ডাৰ হওক বা দেশৰ বিৰুদ্ধে হোৱা অপৰাধ হওক দুয়োটাই হয়তো এটা গোপনীয় কথা মাৰ্ডাৰৰ কথাৰ এটাও কথা কিন্তু আজি অসমৰ সামাজিক মাধ্যমত বা যিকোনো ধৰণৰ মাধ্যমত তেওঁ প্ৰকাশ কৰিব নোৱাৰে কিন্তু দেশৰ প্ৰতি ভাবুকি থকা কথা এটা বিভিন্ন সাংবাদিকক মাতি আনি তেওঁ ক'ব পাৰে কাৰণটো স্পষ্ট সাবষ্টেন্স আছে নাই এইবিলাক কথা সকলো আলোচনা কৰিছে কৰিব লিগেল এক্সপাৰ্টে আলোচনা কৰিব মূল কথাটো হ'ল কি এই যে ইলেকশ্যন আহি আছে তাত প্ৰতিবেদন কিন্তু একেটা টিমে এটাক দিছে আদালতত আৰু আনখন জাহিৰ কৰিছে সংবাদ মাধ্যমৰ আগত তাতে লুকাই আছে চাবলৈ গ'লে সেইটো আদালত সেইটো প্ৰতিৰক্ষা বা সেইটো কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিব লাগিছিল আৰু তাৰ দেশৰ প্ৰতিৰক্ষাৰ কথা জড়িত যিহেতু আৰু যিদৰে ময়ূৰ বৰা ডাঙৰীয়াই কৈছে কালিও আমি কথাটো আচলতে পাতিব লাগিছিল বা পাতিছোঁ যে প্ৰতিবেদনখন 10 তাৰিখৰ ভিতৰত প্ৰকাশ কৰাৰ কথা আছিল তাৰ আগতে তেওঁ পাইছিল আৰু তেওঁ বাৰে বাৰে এই কথাটো ক'বলৈ চেষ্টা কৰিছিল যে আপুনি মই যদি এই পৰিৱেশত কৈ দিলোহেঁতেন মোক মাৰি পেলালেহেঁতেন জুবিন গাৰ্গৰ মৃত্যু হ'ল জুবিন গাৰ্গৰ মৃত্যু 19 তাৰিখে হৈছিল 10 তাৰিখলৈকে তেওঁ প্ৰতিবেদনখন মাজতে এটা কথা কওঁ ময়ূৰ বৰাই কৈছে মই তেতিয়াই ক'ম বুলি ভাবিছিলোঁ এইটো দেৱজিৎ মহন্তই বেলেগকৈ ল'ব নালাগে কথাটো এনেকুৱাও হ'ব পাৰে নেকি এনেই কৈছোঁ বুলি কৈ লৈছোঁ 19 তাৰিখে জুবিন গাৰ্গ মৰিব বুলি মুখ্যমন্ত্ৰী আগতীয়াকৈ গম পাইছিলে নেকি এইটো অলপ স্পৰ্শকাতৰ কথা তেওঁ বেছি ভালকৈ জানিব চৰকাৰৰ ভিতৰৰ মানুহ তেওঁ ভালকৈ মানে তেওঁ যে জুবিন গাৰ্গ মৰিছে 19 তাৰিখে তেওঁ প্ৰতিবেদন দিয়াৰ কথা আছিল 10 তাৰিখে তেওঁক যেতিয়া সাংবাদিকে সুধিছিল তেওঁ কি বুলি কৈছিল মই আপোনাকো দেখুৱাওঁ মই গোটেইকেইজন অতিথিকো দেখুৱাওঁ আৰু অসমৰ দৰ্শককো মই দেখুৱাব বিচাৰোঁ যে 10 ছেপ্টেম্বৰৰ দিনাখন যেতিয়া সাংবাদিকে মুখ্যমন্ত্ৰীক সুধিছিল যে আজি আপুনি প্ৰতিবেদন দিয়াৰ কথা আছিল সেইদিনাখন তেখেত গোলাঘাটত আছিল তেতিয়া তেখেতে কি বুলি কৈছিল দৰ্শকসকল আপোনালোকে এবাৰ চাওক আৰু দিগন্তও চাই লওক তাৰপিছতে মই দিগন্তৰ কাষলৈ আহিম আমিতো মই জানাত 6 বজাত SITয়ে মোক সাক্ষাৎ কৰিব মোক প্ৰতিবেদনখন দিব 10 ছেপ্টেম্বৰ যেনেকৈ কৈছিলোঁ আজি 10 ছেপ্টেম্বৰ তদন্ত আজিয়ে সামৰণিও কৰিব মই চিনেমা কৰিবৰ কাৰণেতো খোজা নাই গতিকে ৰিপৰ্টটো পঢ়িব লাগিব আপোনালোকে চিনেমা এখনৰ অপেক্ষা কৰি আছে মই তেনেকুৱা চিনেমা কৰিব খোজা নাই ৰিপৰ্টটো দিব চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব যদি আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব মই এখন সাংবাদিক মাল কৰি এখন চিনেমা কৰিম আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব টক শ্ব' পাতিব চৰকাৰ তেনেকৈ নচলে চৰকাৰ গাম্ভীৰ্যতাৰে চলে চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে আৰু এইটো যিহেতু বহুত ডাঙৰ গোচৰ এটা আমি গোচৰটোত যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰোঁ সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম ইয়াতে আমি ৰিপৰ্ট এটা দিলে মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লোঁ তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ এটা টক শ্ব' হ'ল গধূলি প্ৰশান্ত ৰাজগুৰু বহি গ'ল অমুক বহি গ'ল এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই এইটো এটা খুব চিৰিয়াছ ইনকুৱাৰী দেশ এয়া আছিল মুখ্যমন্ত্ৰীৰ 10 তাৰিখৰ বক্তব্য কিন্তু ইয়াৰ আগত 10 ছেপ্টেম্বৰৰ আগলৈকে ফেব্ৰুৱাৰীৰ পৰা যদি আমি ছেপ্টেম্বৰলৈকে চাওঁ এগৰাকী মুখ্যমন্ত্ৰীৰ মুখৰে অজস্ৰবাৰ ওলাইছিল 10 ছেপ্টেম্বৰত তেওঁ ৰাজহুৱা কৰিব আৰু সংবাদমেল সম্বোধন কৰি সকলোখিনি কথা ফাদিল কৰিব আৰু সেইকাৰণে সাংবাদিকে সুধিছিল তেতিয়া আকৌ তেওঁ সাংবাদিকলৈ দুখ ঠেলিলে টক শ্ব'ৰ কথা ক'লে চিৰিয়াছ মেটাৰ বুলি ক'লে দেশৰ প্ৰতিৰক্ষাৰ লগত জড়িত বিষয় বুলি ক'লে আৰু কত কি যে নক'লে কিন্তু কালি সংবাদমেলত কি বুলি ক'লে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণেহে তেওঁ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাছিল কি বুলি কৈছিল তেখেতে সেয়াও চাই লওক
as you mentioned about this report, as you alleges that this is a national threat for the nation, what I wanted to ask is September में ये report submit हुई थी and you were supposed to revert back. You mentioned about the Zubin also, which was related to the state people. But this is a national threat. इतना time sir क्यों लगा? क्या वजह? ये तो नहीं कि आप असम नहीं देखा था। अगर मैं ये करते थे ना मुझको मार देते थे। But sir, this is a matter of investigation, कभी sir. ठीक है, आप असम नहीं देखा इसलिए आप ये क्वेश्चन किया। 10 लाख लोग थे रास्ता में, तो इट वाज सच ए नेशनल लॉस। तो जुबिन का देहांत हमारे लिए इतना पेनफुल था, ये सब देखने के लिए भी वो समय माहौल नहीं था। तो इफ आई हैव टू प्रायोरिटाइज दोनों का बीच में, आई प्रायोरिटाइज जुबिन। अगर उसमें मेरा गलती है तो मैं नहीं जानता हूं। जब दोनों का बीच में कभी कभी एक चीफ मिनिस्टर इसको प्रायोरिटी करना पड़ता है। वो समय अगर जुबिन का इश्यूज को मैं प्रायोरिटी नहीं करता था, चार्जशीट नहीं देते थे, लोगों को अरेस्ट नहीं करते थे और ये सब में जाते थे, हम लोग यहाँ अभी बेहतरी नहीं रहते थे। अभी तक यहाँ अलग दुनिया में हो जाते थे। तो दैट इज व्हाई असमी जर्नलिस्ट नोज व्हाट वाज द सिचुएशन। काम किया है, लेकिन आप जो कह रहे हैं जैसे सितंबर में रिपोर्ट आ गई तब पेंडिंग रखा गया क्योंकि जुबिन जो कि अनडाउटेडली नेशनल लॉस था, लेकिन एक मुख्यमंत्री कैसे ये कह सकते हैं कि नेशनल इंटरेस्ट का इतना सीरियस इशू, सुन लीजिए सर, लेट मी कंप्लीट, उसको तब पेंडिंग रखा, गौरव गोगोई से इंटरोगेट नहीं हुआ, उनकी वाइफ से ठीक से कॉपरेशन नहीं करी, ठीक से पूछताछ नहीं हुई और अब इलेक्शन के ऑप्टिक्स से देख रहे हैं कि इलेक्शन के लिए खराब हो जाएगा। आप देखिए वो समय करने का कोई माहौल ही नहीं था सामने। आप आज इस सिचुएशन को आप एनालाइज भी नहीं कर सकता। वो समय अगर ये सब मैं करने जाता था, जो हालत होते थे असम को मैं आपको बता भी नहीं सकता हूँ। असम हैज सीन समथिंग व्हिच বুলি হুলপুতি নিজে মৰেল ফুটিৰ দৰে ডকা হল নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অখিল গগৈ কয় বেহাৰবাৰী আউটপোষ্ট, দুটাই কি ক'লে আপুনি? কুচুৰি কাহিনী। মই ক'লোঁ ছুপাৰ ফ্লপ আৰু বিভিন্ন মাধ্যমৰ মাজত আলোচনা ভেলকিবাজি। এয়া হ'ল আমাৰ ছাকচেছ। মুখ্যমন্ত্ৰীৰ ফ্লপ চিনেমাৰ ক্লাইমেক্স দেখুৱালে গৌৰৱ গগৈ। কংগ্ৰেছৰ দিনত একদম ছেকুলাৰ, টুপিও পিন্ধিব। আজি মোৰ টুপি লৈ বহুত ফটোবোৰ ওলাইছে, মই দেখিছোঁ সামাজিক মাধ্যমত। সামাজিক মাধ্যমত অলপ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও টুপি পিন্ধা ফটোবোৰ প্ৰচাৰ কৰকচোন। তো কোনদিনা তেওঁ হিন্দু, কোনদিনা তেওঁ মুছলিম, আকৌ হিন্দু হয় আকৌ গৰু চিণ্ডিকেটৰ পৰা পইচাও লয়। কি হিন্দু হ'ল? যদি বাস্তৱ হিন্দু নেতা আজি ৰাতিৰ ভিতৰত গৰু চিণ্ডিকেট বন্ধ কৰক, মই চেলেঞ্জ কৰিছোঁ। নোৱাৰিব, কিয়? ঘনিষ্ঠ মন্ত্ৰীৰ পৰা পইচা ল'ব লাগে, গৰু চিণ্ডিকেট কৰা মানুহক টিকেট দিব লাগে। কি হিন্দু, কি ধৰ্মীয়, এইটো তেওঁ কথা নাই। মুখ্যমন্ত্ৰীয়ে বাৰেপতি কালি কৈ আছিল পাকিস্তানত 10 দিন, গৌৰৱ গগৈ কলৈ গ'ল? দেশৰ নিৰাপত্তাৰ লগত জড়িত ইমান গুৰুত্বপূৰ্ণ বিষয়ক লৈ পিছে SITয়ে এবাৰো মোৰ ওচৰলৈ আহি এই প্ৰশ্নটো নুসুধিলে। যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে ক'ত গ'ল, 10 দিন ক'ত গ'ল, আমাক জনাব লাগিব। আপুনি বুজি পাওক কিমান চিৰিয়াছ SIT। SITয়ে এবাৰো মোৰ ওচৰত আহি এই প্ৰশ্নটো নুসুধিলে। SITয়ে মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন, বিজেপি দলৰ মূল প্ৰশ্ন, ক'ত গ'ল, ক'ত গ'ল, এই 10 দিন ক'ত গ'ল, SITয়ে মোৰ ওচৰত আহি সেই প্ৰশ্নটো মোক নুসুধিলে। মইতো জবাব দিবলৈ ৰেডি আছিলোঁ। এই প্ৰশ্নটো SIT মোৰ ওচৰত আহি নুসুধিলে কিয়? মই মোৰ পৰিয়ালৰ সৈতে আইনী প্ৰক্ৰিয়াৰ মাজেৰে পাকিস্তান গ'লো। আমিও মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে জুবিনৰ মৃত্যুৰ পাছত ছিংগাপুৰত কোন কোন আছিলে? তো মই নিজৰ পৰিবাৰৰ লগত গ'লোঁ, আইনী প্ৰক্ৰিয়াৰ জৰিয়তে গ'লোঁ। এতিয়া আমিও সুধিবলৈ বিচাৰোঁ, যদি এইটো নিয়ম, মুখ্যমন্ত্ৰীয়েও কৈ দিয়ক যে জুবিনদাৰ মৃত্যুৰ পিছত ছিংগাপুৰত কোন কোন আছিল। কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই APCCৰ সভাপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কৰ্ণেবালৰ পাকিস্তান লিংকক লৈ কৰা গুৰুতৰ অভিযোগ আৰু তথ্যক লৈ আজি সাংসদ গৌৰৱ গগৈ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে, য'ত তেওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা প্ৰতিটো অভিযোগক নস্যাৎ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়। গৌৰৱ গগৈ কয় যে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কথিত পাকিস্তান লিংকৰ অভিযোগক লৈ গঠন কৰা SITৰ প্ৰতিবেদন মুকলি কৰিব নিবিচাৰিছিল। মুখ্যমন্ত্ৰীৰ ওচৰত এই SITৰ প্ৰতিবেদন আজিৰ পৰা 6 মাহৰ আগতেই আহিছিল। নিশ্চয় মুখ্যমন্ত্ৰীয়ে এই প্ৰতিবেদন পুংখানুপুংখভাৱে পঢ়িছিল আৰু সেই সময়ত তেওঁ কৈছিল যে 2025 চনৰ 10 ছেপ্টেম্বৰত সেই তথ্যসমূহ সকলোৰে আগত ফাদিল কৰিব। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজৰ কথাৰ পৰা পিছুৱাই গ'ল, কিয়নো তেওঁ সেই SITৰ প্ৰতিবেদন অধ্যয়ন কৰোঁতে তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে ট্ৰেইনী ISR এজেণ্ট আদিৰ অভিযোগক প্ৰমাণ কৰিব পৰাকৈ এটাও প্ৰমাণ বিচাৰি নাপালে, যাৰ ফলত 6 মাহ অসমৰ ৰাইজৰ পৰা মুখ্যমন্ত্ৰীয়ে এই SITৰ প্ৰতিবেদন লুকুৱাই থলে। লগতে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে দেশৰ নিৰাপত্তাৰ সৈতে যদি এই বিষয়টো ইমানেই গুৰুত্বপূৰ্ণ তেন্তে তেওঁ 6 মাহ সময় কিয় অপেক্ষা কৰিলে। স্বয়ং মুখ্যমন্ত্ৰীয়ে এই SIT ৰিপৰ্ট মুকলি কৰাটো নিবিচাৰিছিল। তেওঁৰ ওচৰত এই SIT ৰিপৰ্ট আজিৰ পৰা 6 মাহ আগতে জমা হ'ল। নিশ্চয় তেওঁ পৃষ্ঠাৰে পৃষ্ঠাৰে পঢ়িছে, অধ্যয়ন কৰিলে আৰু সেই সময় যিখিনি কথা ক'লে যে 10 ছেপ্টেম্বৰত মই সকলোকে মাতি আনি গোটেইখিনি কথা ফাদিল কৰিম, নিজৰ কথাৰ পৰা পিছুৱাই গ'ল। কিয় কি তেওঁ নিজে অধ্যয়ন কৰিলে আৰু দেখিলে এই অভিযোগ ট্ৰেইনিং ISI পাকিস্তানী এজেণ্ট যিমানবোৰ যে অভিযোগ তেওঁ ইমান দিনৰ পৰা উত্থাপন কৰি আছে, এটাও প্ৰমাণ তেওঁ SIT ৰিপৰ্টৰ ভিতৰত নিজে দেখা নাপালে, যাৰ ফলত প্ৰায় 6 মাহ অসমৰ ৰাইজৰ পৰা এই SIT ৰিপৰ্ট তেওঁ লুকাই ৰাখিলে। 6 মাহ। যদি কথাটো ইমানেই গুৰুত্বপূৰ্ণ, যদি কথাটো ৰাষ্ট্ৰীয় সুৰক্ষালৈ সম্পৰ্ক আছে, তেতিয়াহ'লে 6 মাহ কিয় ৰখিব লাগে? যদি ইমানেই ডাঙৰ কথা, যদি কেন্দ্ৰৰ চৰকাৰ আন্তঃৰাষ্ট্ৰীয় সন্থাৰ সহায় সহযোগ লাগে, তেতিয়া 6 মাহ এইখন ৰিপৰ্টৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কিয় বহি আছে? এই প্ৰশ্ন যোৱাকালি এগৰাকী সাংবাদিকজনে সুধিলে আৰু তাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কি ক'লে যে জুবিনদাৰ মৃত্যুৰ বাবে আমি মুকলি কৰিব নোৱাৰিম। তাতে সন্মুখতে আপোনালোকক মিছা কথা ক'লে, সন্মুখৰ পৰা তেওঁ গোটেই মিছলীয়া কথাবোৰ ধৰা পৰা আমি সকলোৱে দেখিম। কিয়? যিহেতু ৰিপৰ্ট মুকলি কৰা তিথি আছিল 10 ছেপ্টেম্বৰ আৰু জুবিনদাৰ মৃত্যু হ'ল 19 ছেপ্টেম্বৰ।